হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যদি SSLC বা HS 2026 কথা কওঁ, সেইটো লৈ আমাৰ মাত্ৰ 5 মাহ আছে। ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, এই 5 মাহ আছে। এই 5 মাহ আমি যদি 5 × 30 কৰোঁ তেতিয়া 150 ডেজ হয়। এতিয়া 150 ডেজক যদি 6টা ছাবজেক্টে ডিভাইড কৰোঁ তেতিয়া পাৰ ছাবজেক্টত আমি 25 ডেজ পাওঁ। মেট্ৰিক দিয়াসকলে 6টা ছাবজেক্ট পঢ়িব লাগিব, তাৰ কাৰণে পাৰ ছাবজেক্টত সময় পাব 25 ডেজ। আৰু যিসকলে HSত পঢ়ি আছে সিহঁতৰ কাৰণেও 6টা ছাবজেক্টত 25 ডেজকৈ আছে। আৰু কোনোবাই যদি কয় যে 4th ছাবজেক্টটো নপঢ়ে বা কমাই পঢ়িব, তেওঁলোকৰ কাৰণে পাৰ ছাবজেক্টত 30 ডেজকৈ আছে। হয়তো তোমালোকে ভাবি আছা পাৰ ছাবজেক্ট 25 ডেজ আছে। একচুৱেলি 25 ডেজ আমাৰ হাতত নাই। এই 25 ডেজতো এক্সামবিলাক হ'ব বা ৰিভিজনবিলাক কৰিব লাগিব। আমি যদি ৰিভিজন নকৰোঁ সকলো পাহৰি যাম। আমি এতিয়া ট্ৰাই কৰিব লাগিব এটলিষ্ট 1 মান্থ এটা ৰিভিজন কৰাৰ কাৰণে। তোমালোকে এই 3টা মাহত কোৰ্চটো কমপ্লিট কৰিবলৈ ট্ৰাই কৰিবা। যিসকলে পঢ়া আগতে ষ্টাৰ্ট কৰিছা সিহঁতৰ ৰিভিজনৰ কাৰণে 2 মাহ সময় ৰাখিবা। এনেদৰে যদি পঢ়া তেনেহ'লে মই ভাবোঁ তোমালোকৰ ৰিজাল্টটো ভাল হ'ব। এতিয়া যি সময় আছে চিৰিয়াছ হোৱাৰ সময়, যিহেতু মাত্ৰ 5 মাহে আছে। এতিয়া আমি ৰিজাল্টৰ প্ৰতি ৰেছপনচিবল হ'ব লাগিব। আমি যদি ভাল ৰিজাল্ট কৰিব নোৱাৰোঁ, আমি ইমান দিন যি পঢ়িলোঁ বা যিমানখিনি পঢ়িলোঁ এনেই গুচি যাব। তোমালোকে যে এই 10-11 বছৰ পঢ়িলা, এই পঢ়াৰ মেইন ৰিজাল্টটো ক'ত পাব? SSLC বা HSত। হয়তো আগতে তোমালোকে ক্লাছত টপ কৰিছিলা, এতিয়া কিন্তু এইটো মেটাৰ নকৰে। এতিয়া যদি এটা ভাল ৰিজাল্ট কৰা সমাজত ভাল এটা ইম্পেক্ট পৰিব। এতিয়া তোমালোকে নিজৰ পঢ়াৰ প্ৰতি নিজে ৰেছপনচিবল হোৱা। মাক দেউতাকে যাতে ক'ব লগা নহয় পঢ়িবলৈ, নিজে পঢ়াত বহি যাবা। এতিয়া এই 5 মাহ তোমালোকে বাজে চিন্তা বাজে ধান্দা বাদ দিয়া, অনলি পঢ়াতহে মনোযোগ দিয়া। অল দ্য বেষ্ট। এনেকুৱা ধৰণৰ ইনফৰমেশ্যনৰ গাইডেন্স পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা।